নমস্কাৰ আৰম্ভ কৰিবলৈ লৈছো আমাৰ বিশেষ অনুষ্ঠান অপাৰেশন ক্ৰাইম প্ৰত্যেকটো দিনতে আমি কেইটামান অপৰাধজনিত ঘটনাৰ অস্ত্ৰোপচাৰ কৰোঁ আৰু আজিৰ দিনটোতো মই কেইবাটাও নহয় এটা বিশেষ অপৰাধজনিত ঘটনা আৰু এটা চাঞ্চল্যকৰ ঘটনাৰ অস্ত্ৰোপচাৰ আৰম্ভ কৰিবলৈ লৈছো আপোনালোকৰ নিশ্চয় মনত আছে কেইটামান দিনৰ পূৰ্বে গুৱাহাটী মহানগৰীত এটি 10 বছৰীয়া শিশুক কেনেকৈ হত্যা কৰা হৈছিল পত্নী আৰু পৰকীয়া প্ৰেমিকে মিলি হত্যা কৰিছিল নিজৰ 10 বছৰীয়া সন্তানক মৃন্ময় ৰাজবংশী নামৰ এটি কন্মানিক হত্যা কৰিছিল দুইয়ে মিলি আৰু উদ্ধাৰ কৰা হৈছিল মৃতদেহ আৰু মৃতদেহটো উদ্ধাৰ কৰা হৈছিল এটা সুটকেছৰ ভিতৰত আৰক্ষীয়ে সেই মৃতদেহটো উদ্ধাৰ কৰিছিল ইতিমধ্যে হত্যাকাৰী পৰকীয়া প্ৰেমিক আৰু সেই মহিলাগৰাকী ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে পুনৰ অনুৰূপ এটা ঘটনা সংঘটিত হৈছে পুনৰ এটা ট্ৰলি বেগৰ ভিতৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বহু দিনৰ পৰা এটা স্থানত এটা ট্ৰলি বেগ পৰি আছিল আৰু পথেৰে অহা যোৱা কৰি থকা মানুহে সেই ট্ৰলি বেগটো দেখিছিল যদিও কোনো ইমান গুৰুত্ব দিয়া নাছিল কেইবাটা দিন উকলি গ'ল প্ৰায় দুসপ্তাহ ধৰি সেই ট্ৰলি বেগটো এটা স্থানত পৰি আছিল আৰু উন্মুক্ত অৱস্থাত আছিল সেই ট্ৰলি বেগটো আৰু যেতিয়া এসপ্তাহ হৈ গ'ল তেতিয়া সেই ট্ৰলি বেগটো যিটো অংশত পৰি আছিল সেই অংশটোৰ চৌপাশে বিয়পিবলৈ ধৰিলে দুৰ্গন্ধ পথাচাৰীয়ে নাকত ৰুমাল দি যাবলগীয়া হ'ল সেই পথছোৱাই তাৰ পাছতে স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিলে যে সেই ট্ৰলি বেগটোৰ ভিতৰত কিবা এটা আছে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়া হ'ল আৰক্ষী আহি যেতিয়া ট্ৰলি বেগটো খুলিলে ট্ৰলি বেগটো খোলাৰ পাছতেই আৰক্ষী আৰু স্থানীয় ৰাইজ হতভম্ব হৈ পৰিল কাৰণ ট্ৰলি বেগটোৰ ভিতৰত আছে এগৰাকী মহিলাৰ মৃতদেহ মহিলাগৰাকীৰ মৃতদেহটো দেখাৰ পাছতেই সকলোৱে নাক কোচালে কাৰণ মৃতদেহটো গেলি পচি গৈছে আৰু কাপোৰৰ অৱশিষ্ট চুলিৰ অৱশিষ্ট দেখা পাই মৃতদেহটো এগৰাকী মহিলাৰ বুলি চিনাক্ত কৰা হৈছে আৰু অতি নিঃশংসভাৱে মহিলাগৰাকীক কোনোবাই হত্যা কৰি সেই ট্ৰলি বেগটোৰ ভিতৰত ভৰাই পেলাই থৈ গৈছিল সেই ঠাইখিনিত তাৰ পাছতে আৰক্ষীয়ে অনুসন্ধান ইতিমধ্যে অব্যাহত ৰাখিছে আৰু ফৰেনচিক ৰিপৰ্ট বৰ্তমানলৈকে আহি পোৱা নাই প্ৰকৃততে মহিলাগৰাকী কোন হয় সেই তথ্য এতিয়ালৈকে আহি পোৱাহি নাই আৰু সেই মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অনুমান কৰা হৈছে যে সেই মহিলাগৰাকীৰ বয়স 25 পৰা 30 বছৰ 25 পৰা 30 বছৰীয়া এগৰাকী মহিলাক অতি নৃশংসভাৱে হত্যা কৰি এটা ট্ৰলি বেগৰ ভিতৰত ভৰাই পেলাই থৈ গ'ল কোনোবাই দুসপ্তাহ উকলি যোৱাৰ পাছত সেই ট্ৰলি বেগটোৰ ভিতৰত উদ্ধাৰ কৰিলে মৃতদেহ কাৰণ পথাচাৰীয়ে ট্ৰলি বেগটো থকা স্থানত চাৰিওকাষে দুৰ্গন্ধ বিয়পি পৰিছিল আৰু তেতিয়াই সন্দেহ হৈছিল আৰু আৰক্ষীয়ে সেই মৃতদেহটো উদ্ধাৰ কৰিলে কিয় ইমান অপৰাধ হ'বলৈ আৰম্ভ কৰিছে আমাৰ দেশখনত আমি দেখি আহিছোঁ ট্ৰলি বেগৰ ভিতৰত প্ৰায় আজিকালি মৃতদেহ উদ্ধাৰ হৈ থাকে সৌখিদিনা কণমানি মৃন্ময়ৰ কোনো ভুল নাছিল মৃন্ময়ৰ সৈতে এগৰাকী মহিলা আৰু পৰকীয়া প্ৰেমিকে মিলি হত্যা কৰিছিল আৰু তাৰ পাছত পোহৰলৈ আহিছিল যে দুয়োৰে মাজত সম্পৰ্ক আছিল আৰু প্ৰেমিকে মহিলাগৰাকীক বিয়া পাতিম বুলি কৈছিল আৰু প্ৰেমিকৰ পৰিয়ালে সন্তানটি থকাৰ বাবে মৃন্ময় ৰাজবংশী থকাৰ বাবে বিয়াত বাধা দিছিল আৰু তেতিয়াই দুয়োৱে মিলি 10 বছৰীয়া মৃন্ময়ক হত্যা কৰি অতি নিঃশংসভাৱে হত্যা কৰি বেগত ভৰাই ৰাস্তাত পেলাই থৈ গৈছিল আৰু এই মহিলাগৰাকীৰ কথা যদি ক'বলৈ যাওঁ মহিলাগৰাকীৰ ভুল কি আছিল তাক লৈ ভিন্ন ধৰণৰ কৌতূহলৰ সৃষ্টি হৈছে ভিন্ন ধৰণৰ চৰ্চা আৰম্ভ হৈছে ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে নিজাববীয়া তদন্ত আৰম্ভ কৰিছে আৰু আৰক্ষী লগতে যিসকল ফৰেনচিক ডিপাৰ্টমেণ্টৰ লোক আছে তেওঁলোকে ইতিমধ্যে মৃতদেহটো তন্নকৈ পৰীক্ষা কৰা আৰম্ভ কৰিছে হয়তো অতি শীঘ্ৰেই সেই মহিলাগৰাকীৰ পৰিচয় ওলাই পৰিব আৰু এই ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদৰ বছৰপুল্লিত হায়দৰাবাদত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডটোৰ ঘটনা এনেকুৱা ধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হয় আজিৰ তাৰিখত মানুহে মানুহক মাৰিবলৈ এক ছেকেণ্ডো নাভাবে হত্যাকাণ্ড যেন এতিয়া মানুহৰ বাবে সৰু ঘটনাত পৰিণত হ'ল ভাতৰ লগত পানী খোৱাৰ দৰে ঘটনালৈ পৰিণত হ'ল কাৰণ হত্যাকাণ্ড সংঘটিত হৈ আহিছে বহু সময়ৰ পৰা বহু দিনৰ পৰা আমি দেখি আহিছোঁ
প্ৰায়ে বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰক্ষীয়ে হত্যাকাৰীক ইতিমধ্যে আটকো কৰিছে তাৰ পাছতো একাংশ লোকে কিয় এতিয়ালৈকে মানুহ মাৰিবলৈ মানুহৰ সৈতে অন্যায় কৰিবলৈ কিয় এতিয়ালৈকে ভয় কৰা নাই দেখি আহিছোঁ কেৱল হত্যাকাণ্ড বুলিয়ে নহয় চুৰি ডকাইতি ধৰ্ষণ ইত্যাদি ধৰণৰ ঘটনাৰ আমি বিৱৰণ দি আহিছোঁ আপোনালোকক আমি বাতৰি প্ৰকাশ কৰি আহিছোঁ কিন্তু তাৰ পাছতো কিয় এনেকৈ ৰাস্তাই ঘাটে মৃতদেহ উদ্ধাৰ হৈছে ভুল প্ৰকৃততে কাৰ মানুহৰ মাজত লগা সংঘাত টকা প্ৰেম ইত্যাদি কাৰণতেই সংঘটিত হৈ আহিছে এই হত্যাকাণ্ডবোৰ আৰু এই হত্যাকাণ্ডবোৰ কেতিয়া ৰোধ হ'ব নে নিৰ্মূল নহবই আমাৰ দেশৰ পৰা এনেকুৱা ধৰণৰ অপৰাধজনিত ঘটনা এনেকুৱা ধৰণৰ প্ৰশ্ন এতিয়া উত্থাপন হোৱা পৰিলক্ষিত হৈছে মই আজি যেটো ঘটনাৰ বিৱৰণ দিলোঁ এই ঘটনাটো কেৱল মাত্ৰ এটা উদাহৰণ এনেকুৱা বহু ঘটনা অসমৰ বা দেশৰ চুকে কোণে প্ৰত্যেকটো দিনতে সংঘটিত হৈ আহিছে আমি সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰোঁ দিনটোত আমি 30ৰ পৰা 40টা বাতৰি আমি আপোনালোকক দিওঁ কিন্তু তাৰ মাজতে আপোনালোকে চাব যে অধিকাংশ বাতৰিয়েই হত্যা হিংসা ইত্যাদিৰে জড়িত উন্নয়নমূলক বা সমাজত প্ৰভাৱ পেলাব পৰা গঠনমূলক বাতৰি বা ভিন্ন ধৰণৰ পজিটিভ নিউজ বৰ্তমান তাৰিখত নাই বৰ্তমান তাৰিখত চৌদিশে কেৱল হত্যা হিংসা বৰ্বৰতা দেখিবলৈ পোৱা গৈছে অপৰাধ বাঢ়ি আহিছে অপৰাধ কমা নাই আৰক্ষী কঠোৰ হৈছে প্ৰশাসনো কঠোৰ হৈছে কিন্তু তাৰ মাজতেই অপৰাধীয়ে অপৰাধ কৰি গৈছে মানুহে মানুহক মাৰি গৈছে মানুহে মানুহক লুটি নিছে আৰু এনেকুৱা ধৰণৰ অপৰাধবোৰ বন্ধ কৰিবলৈ আৰু কিমান দিন লাগিব কেতিয়া অপৰাধীয়ে ভয় কৰিব কেতিয়া অপৰাধীয়ে অপৰাধ কৰাৰ পূৰ্বে 10 বাৰ চিন্তা কৰিব লাগিব কেতিয়া সেই দিন আহিব যেতিয়া সকলোৱে ঘৰৰ পৰা বাহিৰলৈ ওলাই মুক্ত মনেৰে বাহিৰলৈ ওলাই আহিব পাৰিব আমি যদি অসমৰ গুৱাহাটী মহানগৰীৰ কথা কওঁ গুৱাহাটী মহানগৰীৰ আজিৰ তাৰিখত মানুহ ঘৰৰ পৰা সন্ধ্যা হলে আহিবলৈ ওলাই আহিবলৈ ভয় কৰে সন্ধ্যাটো বাদ দিয়ক দিনতো ওলাই আহিবলৈ ভয় কৰে কাৰণ কেতিয়া কাৰ সৈতে কি হৈ যায় কোনেও নাজানে গুৱাহাটী মহানগৰীত শেহতীয়াকৈ সংঘটিত হৈ আহিছে কেইবাটাও ঘটনা সৌখিদিনা তিনিচুকীয়াৰ পৰা এজন ব্যক্তি আহিছিল সেই ব্যক্তিজনৰ পৰা 5000 টকা লুটি লৈ গৈছিল আৰু তাৰ পাছত ভিক্ষাৰীৰ বেশত থকা লোকে এজন কণ্ঠশিল্পীৰ পৰা ধন লুটি নিছিল এনেকুৱা ধৰণৰ বহু ঘটনা সংঘটিত হৈ আহিছে গতিকে আজিৰ তাৰিখত দিনৰ পোহৰতো মানুহ মুকলি আকাশৰ তললৈ ওলাবলৈ ভয় কৰে কাৰণ অলিয়ে গলিয়ে এতিয়া অপৰাধী আৰু এই অপৰাধীসকলক চিনাক্ত কৰি যদি উচিত শাস্তি দিয়া নহয় তেন্তে কিন্তু অপৰাধ দুগুণে বৃদ্ধি পাব তিনিগুণে বৃদ্ধি পাব 10 গুণে বৃদ্ধি পাই গৈ থাকিব গতিকে আমি পুনৰবাৰ দাবী জনাম যে এনেকুৱা ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি যাতে নহওক তাৰ বাবে কিবা নহয় কিবা এটা বিহিত ব্যৱস্থা উলিয়াব লাগে বিশেষকৈ যিসকল অপৰাধীক আৰক্ষীয়ে আটক কৰিছে বা গ্ৰেপ্তাৰ কৰিছে সেই অপৰাধীসকলক যাতে এনেকুৱা ধৰণৰ শাস্তি দিব লাগে যাতে আন কোনো অপৰাধীয়ে অপৰাধ কৰাৰ পূৰ্বে তেওঁলোকৰ যাতে হাত কপে ধন্যবাদ চাই থাকিব পিবি সংবাদ